55 নং ঢিং বিধানসভা সমষ্টিত এইবাৰ বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী নমিতা বৰাৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। সমাগত বিধানসভা নিৰ্বাচন সকলো ৰাজনৈতিক দলেই বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা। সকলো দলৰ সমান্তৰালকৈ বিজেপি দলেও চলাইছে নিৰ্বাচনী প্ৰস্তুতি। আজি 55 নং ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামপুৰ সত্ৰত মহিলা মৰ্চাৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত হৈছে। আজিৰ এই সভাত দুমদুমীয়া মহিলা মণ্ডল মৰ্চাৰ বিষয়ববীয়াসকলক লগত লৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী নমিতা বৰাই এখনি দলীয় সভা অনুষ্ঠিত কৰে। উক্ত সভাত দলীয় কৰ্মীসকলৰ লগতে নেত্ৰীগৰাকীয়ে কয় যে যদি আগন্তুক নিৰ্বাচনত দলে নমিতা বৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেন্তে ঢিং সমষ্টি বিজেপিৰ দখলত আহিব, সেয়া এক প্ৰকাৰ নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। হয়, ঐতিহাসিক 55 নং ঢিং সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়া মহিলা মৰ্চাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডুমডুমীয়া মহিলা মৰ্চাৰ উদ্যোগত এখন সাংগঠনিক সভা ইয়াতে অনুষ্ঠিত হৈছিলে আমাৰ ৰামপুৰ সত্ৰত। ইয়াত বহু সংখ্যক আমাৰ মহিলা লগতে মহিলাসকল উপস্থিত আছিলে। আমাৰ ডুমডুমীয়া মণ্ডলৰ সন্মানীয় মহিলা মৰ্চাৰ বিষয়ববীয়াসকলো আছিলে, স্থানীয় বহুত মহিলা আছিলে আৰু সমান্তৰালভাৱে ইয়াতে ৰাইজো উপস্থিত আছিলে। প্ৰথমতে মই আজি পবিত্ৰ ৰমজান মাহৰ ৰোজা উপলক্ষে ইছলাম ধৰ্মী লোকসকলক মোৰ শুভকামনা জনাইছোঁ। সকলোৰে যাতে এই পবিত্ৰ ৰমজান মাহটো কুশলে মংগলে পাৰ হয়। আমি আগন্তুক 2026 ইলেকশ্যন সম্পৰ্কতে আচলতে আমাৰ আজি সভাখন অনুষ্ঠিত কৰা হৈছিলে। যিহেতু আমাৰ দলে আমি 365 দিন হওক বা আমি 5 বছৰ বিভিন্ন কাৰ্যসূচী কৰি থাকোঁ আৰু আমি ইলেকশ্যন সমাগত হ'লে নিশ্চিতভাৱে আমি ইলেকশ্যন বিষয়কে নিৰ্বাচন বিষয়কে আমি সভাবিলাক অনুষ্ঠিত কৰোঁ। আজি ইয়াত বিভিন্ন ধৰণৰ আমি বিষয় আলোচনা হৈছিলোঁ আৰু সংখ্যালঘু লোকসকলে যিহেতু ঢিং সমষ্টিটো সংখ্যালঘু প্ৰধান হয় আৰু সংখ্যালঘু লোকসকলে জনাইছে যে যিহেতু ইয়াতে বহু ধৰণৰ উন্নয়ন হৈছে। আপোনালোকে চাওক, আমাৰ সন্মুখৰ ৰাস্তাটো পকীকৰণ হৈছে, তেনেকৈ ইয়াতে আমাৰ প্ৰধানমন্ত্ৰী যোজনাই হওক বা আৱাস যোজনাই হওক বা মুখ্যমন্ত্ৰী আৱাস যোজনাই হওক 3,832টা প্ৰায় 32টা ঘৰ পাইছে। তেনেকৈ আমাৰ কৃষকসকলে কৃষি আঁচনি পাইছে, তেনেকৈ মহিলাসকলে অৰুণোদয় পাইছে, আমাৰ স্কুলীয়া কলেজৰ ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনি পাইছে, একেদৰে ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড বিভিন্ন ধৰণৰ সুবিধাসমূহ পাইছে। গতিকে তেওঁলোকে জনাইছে যে এইবাৰ ঢিংবাসী উন্নয়নৰ লগত থাকিব। উন্নয়ন মানেই হৈছে যে ভাৰতীয় জনতা পাৰ্টী, উন্নয়ন মানেই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক। গতিকে এইবাৰ ঢিংবাসীয়ে কঁকালত টঙালি বান্ধিছে যে উন্নয়নৰ লগত থাকিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক 26 ইলেকশ্যনত এজন বিধায়ক উপহাৰ দি পেলাই ঢিংবাসীটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক উপহাৰ দিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতখন অধিক শক্তিশালী কৰিব। চাওক যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি হেঁপাহ আমাৰ অসমখনক দেশৰ 5খন ৰাজ্যৰ ভিতৰত এক কৰাৰ, আমি যদি এই সৰু সৰু পিছপৰা অঞ্চলসমূহৰ উন্নয়ন কৰোঁ তেন্তেহ'লে তেওঁৰ সেই সপোনটো সাৰ্থক হোৱাত খুব সহজ হ'ব। গতিকে মই ইয়াত সংগঠনৰ জৰিয়তে ঢিঙৰ জনসাধাৰণৰ মাজত, জনজীৱনৰ মাজত সোমাই পৰিছোঁ আজি বিগত কিছুদিন ধৰি পেলাই। গতিকে ৰাইজে মোক উৎসাহ যোগাইছে, মৰম কৰিছে, আশীৰ্বাদ কৰিছে যে আপুনি আগবাঢ়ক, আমাৰ উন্নয়ন আপুনি আহিলে সম্ভৱ হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হওক এইবাৰ ইতিমধ্যে ঘোষণা কৰিছে, আপোনালোকেও জানে, সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিছোঁ যে যুৱ প্ৰজন্ম আৰু মহিলাসকলক অগ্ৰাধিকাৰ দিব আৰু সেই হেঁপাহতে ময়ো আগবাঢ়িছোঁ আৰু ঢিং সমষ্টিত উন্নয়ন কৰিবৰ কাৰণে মই সাজু হৈছোঁ।